চাব আহিবা চাব কি আছে কি খবৰ ভাল দা যাবাৰ নমস্কাৰ নিশান ব্লগলৈ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু বৰ্তমান মানে চলি আছে এতিয়া মা মনসা পূজা মানে আমাৰ ইয়াতে মানে দুখনকৈ মা মনসাৰ পূজা হয় আৰু আমাৰ ইয়াতে বুলি নহয় বছৰীয়া ৰামদিয়া কামাখ্যা শুৱালকুছি বহুত জাত মানে পূজা কৰা হয় মানে শান্তিৰ পূজা বুলিও এখন মানে উল্লেখ কৰা হয় আৰু আমাৰ ইয়াতে মানে দুখনকৈ পূজা হয় এখন হৈছে গেৰুৱাত আৰু এখন হৈছে অভয়পুৰত আমি এতিয়া দুখন পূজা এক্সপ্ল'ৰ কৰিম আৰু আপোনালোকক দেখাম তো বলকচোন মোৰ লগত মানে দেওধনী নৃত্য হ'ব বহুত মানে আচৰিত ঘটনা হ'ব তো বলকচোন মোৰ লগত কেনেকুৱা লাগে পূজাখন চাই তুলি ল'লোঁ মোৰ লগৰবিলাকো আহি আছে আৰু মানে তোতে মোৰ এটা দাদা এটা আছে তাক মানে তোৰ পৰা পিক আপ কৰি লৈ যাওঁ একেলগে তো বলকচোন গাইছ আৰু আহি পাই গ'লোঁ আমি পূজাৰ গেটখন মানে ইয়াৰ পৰা পূজা ষ্টাৰ্ট হোৱা বুলি ক'ব পাৰি মানে একদম পূজা এটা ভাইব হৈছে মানে দুৰ্গা পূজা হওক কিবা পূজা হওক মানে একদম পূৰা ফিল আৰু গাড়ীৰ পৰা নামি দেখিলোঁ মানে একদম জাম মানুহে ভিৰ কৰি ধৰিছে মানে এতিয়া যাই আছোঁ পূজাখনত গ'লে তেনেকৈ আহিবলৈ পূজা আৰু পূজাখন মানে খুবেই ধুনীয়া হৈছে মানে জামৰ কাৰণে আমি তাতে নামি দিছিলোঁ আৰু বৰ্তমান এতিয়া আমি পূজা চাব যাম তো ব'লক আমাৰ লগত পূজাখন চাওঁ বহুত মানে সেইকাৰণে আমি আধাতে নুমি কিনে এতিয়া পূজাখনলৈ যাই আছোঁ মানে পূজা সেইখনে এই গাড়ীত যাম আমাৰ লগত মানে দাদা এটা হৈছে টিকু দাদা হাই বুলি কৈ দে পূজা চাব আহিবা চাব কি আছে চাবলৈ আহিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ভাইটিৰ চেনেল হয় বহুত কষ্ট কৰি আছে ছাবস্ক্ৰাইব কৰিব চবে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এতিয়া আমি মানে পুৰা প্ৰথম পূজাখনত সোমাই আছোঁ মানে মানুহ অলপ চলপ হৈছে মানে পূজা বুলিলে মানুহটো থাকিব সেইকাৰণে আৰু আমি এতিয়া আৰু মানুহক ইগন'ৰ কৰি পূজাখনলৈ যাই আছোঁ আৰু এতিয়া দেওধনী নৃত্য উঠিছে আপোনালোকে দেওধনী নৃত্য অলপ চাব আৰু পূজাত আহি কিনে চাকি বন্তিবিলাক ধুনীয়াকৈ জ্বলি আছে মানে দিনৰ পৰাই আৰু এতিয়া আপোনালোকক বেছি কথা নকওঁ আপোনালোকে মানে দেওধনী নৃত্য উপভোগ কৰক মানে একদম ফুল তামনি যাব চাই কিনে সেইখন পূজাৰ পৰা অলপমান গুচি আহি কিনে মানে এইখন পূজাত আহিলোঁ তো আমাৰ ইয়াতে দুখনকৈ পূজা হয় এখন হয় আমাৰ অভয়পুৰৰ ফালে যোনখন আমি প্ৰথমতে চাই আহিলোঁ আৰু এখন হয় আমি যাই আছোঁ গেৰুৱাৰ ফালে তো চাওক আহক আমি এবাৰ যাওক অভয়পুৰত এখন হয় আৰু গেৰুৱাত এখন হয় ন এতিয়া আমি কোনখনত যাই আছোঁ আমি এখন গেৰুৱাৰ ফালে যাই আছোঁ এতিয়া গেৰুৱা পূজা আৰু অভয়পুৰখনত এৰি থৈ আহিলোঁ আমি চাই আহিলোঁ অঁ ফুল এনজয় হ'ব আপোনালোকে চাই থাকিব লাইটিং শ্ব' কিন্তু বঢ়িয়া কৰিছে ন এতিয়া আমি মানে ভিতৰৰ পূজাখনত একদম ভিতৰে সোমাই আছোঁ মানে অলপমান সোমাই যাব লাগে পূজাখনত গ'লে আৰু মানুহ মানে ছেম কণ্ডিশ্যন মানে আগৰখনত চাই মানে এইখনত বেছি মানে ভিতৰখনত বেছি মানুহ হৈছে তো এতিয়া মানুহ ইগন'ৰ কৰোঁতে আপোনালোকক কৈছোঁ মানুহ ইগন'ৰ কৰি তাত যাব লাগিব মানে যাওঁতে কিবা এটা খাই যাম আৰু পানী পুৰি খাই যাম আৰু তাতে মানে দেওধনী নৃত্য আছে আপোনালোক সেই দেওধনী নৃত্য দেখাম তো বলক আমাৰ লগত ভিডিঅ'টো মানে জড়িত হৈ দিবি আৰু গাইছ মানে ইয়াতে হৰেছিল এতিয়া গোটেইসোপাক লগ পালোঁ আমাৰ টিকু ভাই ইয়াতে বহি আছে তো ফিলটো একবাৰ কৈ দিয়া পূজাখনৰ মাজতে আৰু গাইছ সঁচাকৈ মানে বহুতে বেছি মানুহ আৰু বহুতে বেছি মানুহ এই চাব পাৰে আপোনালোকে পানীপুৰি তই নাখা নেকি পানীপুৰি কিয় বয়া পা ভাল পা
ভাল পাওঁ কিন্তু গুৱাহাটীৰটো বেছি ভাল লাগে আৰু ন গুৱাহাটীতটো বেছি ভাল লাগে ইয়াৰ ডাঙৰ আৰু পানী পৰিচালনাবোৰ খাই কিনে ইয়াৰে মানে দেওধনী নৃত্য অলপ চাব আহিলোঁ আৰু আপোনালোকো দেখো মানে একদম আচৰিত মানে দেওধনী নৃত্য হৈছে ডাও চাও লৈ একদম পুৰা ধামাল কৰি আছে তো চাই লওক অলপ দেওধনী নৃত্য আৰু কিছু মানে পূজা বুলি ক'লে এটা বস্তু ফেমাছ মানে জিলাপিৰ দোকান এইখন নহওঁকে মানে পূজাখন একদম আধৰুৱা লাগে আৰু ইয়াতে মানে বহুত জিলাপিৰ দোকান আছে আৰু যিনাম মানে ৰাতি হৈ আহি আছে সিনামে মানে মানুহৰ উৎপাতটো বেছি হৈ আহি আছে আৰু মানে এই দোকান কেইখনত মানে মানুহ ভৰ্তি হৈ গৈছে মানে বস্তু কিনিব চকটো নে কিবা ককটো আইচক্ৰীম ভাই কেইটকা গিলা আইচক্ৰীমত 30 টকা ডাঙৰ গিলাত 50 এই ভাই চকটো সেই চাৱে আৰু বৰ্তমান গাইজ পূজাখন চাই আহিলোঁ আৰু বহুতে ভাল লাগিছে পূজাখন একদম পূৰা মনোমুগ্ধ পূজাখন শান্তিৰ প্ৰতীক মানে সেইখন পূজা চাই কিনে আহিলোঁ আৰু লাইটিং শ্ব' এইবাৰ কিন্তু ডেঞ্জাৰ ভয়ানক লাইটিং শ্ব' দিছে মানে একদম মানে অনবাৰতে মানে এইবাৰ মই বেছি ভাল দেখিছোঁ লাইটিং শ্ব'টো কি খবৰ ভাল দা যাবাৰ ৰাখা চাইবাম দে ভাই যাবি আছো দে জড়িত আছে ফুল এনজয় পাব দোকান পোৱা একদম পুৰা মস্তি দে ন ভাই মজা আৰু চব আৰু একদম পুৰা ভাল লাগি আছে পূজা বতৰ এইবিলাক মানুহ এইফালৰ মানুহবিলাক এটা ফ্ৰেগনেন্স আহি আছে এটা স্মেল পূজা ফাইভ এইটো পুৰা একদম ধৰ্মমূলক ভ্লগ এটা হ'ব যাইছে মানে আপোনালোকে দৰ্শন পাব মাৰ লাইভ আৰু ভিডিঅ'টো শেষ হোৱাৰ আগে মানে এটা কথা এটা কৈ লওঁ আৰু মানে বহুতে এইবিলাক বস্তু বিশ্বাস কৰে আৰু বহুতে এইবিলাক বস্তু বিশ্বাস নকৰে মানে নিশ্চয় কৰি দেখিলে কিন্তু আপোনালোকে বিশ্বাস কৰিবলৈ বাধ্য হৈ যাব মানে কিবা এটা ক'ৰ পৰা শক্তি পায় মানে দাওখনৰ ওপৰত মানে নাচি থাকিব হওক কিবা কৰিব হওক মানে এটা মায়ে এটা শক্তি দিয়ে আৰু সেইটো শক্তিত মানে দেওধাবিলাকে নাচি থাকে ভিডিঅ'টো চালে মানে ফুল এনজয় হৈছে আমি পুৰা ফুল এনজয় কৰিছোঁ পূজা বুলি একদম পূজা এটা ভাইব আছে মানে দুৰ্গা পূজা আহিব আছে তো ভিডিঅ'টোৰ পৰা এইখিনিতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব তো বাই 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 লাইক Bye bye. সাবস্ক্ৰাইব কৰি দিব আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই গাইছ